বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো বৰ্তমান ভালে। এইফালে চোৱাচোন, আমাৰ ঘৰৰ পৰিয়াল, বাইদেউ আৰু ভতিজা ছোৱালী দুজন আৰু মোৰ দাদা ল'ৰা আছে। এইটো আমি চবেই মিলি এইফালে অলপ ফুৰিব আহিছো। চব খেতি পথাৰ এইফালে হিলছত ব্যস্ত। মোৰ বাইদেউৰ ছোৱালী, এইটো বাইদেউ। আৰু এয়া বাইদেউ পিছফালে, আৰু আগত এইটো মোৰ ভতিজা ল'ৰা, দাদাৰ ল'ৰা। এখন বাগান আহি পাই গলো বৰ্তমান। চেওৰাখন ওলাই দিওঁ বাৰু। আহি গলো এইবিলাক। আৰু এইটো হ'ল জিৰণি লোৱা ঘৰ। যিহেতু বাগানত এটা সৰু হ'লেও পজা লাগে, বতাহ বৰষুণ আহিলে যাতে এতে ভালকে জিৰণি ল'ব পাৰে। আৰু এইটো হ'ল চুকোৱা, যাতে চাহ তাহ বনাই খাই এতে, আৰু ভাত কেতিয়াও বনাই খাই বাৰু। এইফালে চোৱা, ইমান ধুনীয়া, বহুত বছৰ হৈছে। কল, তামোল গাছ দেখা নাই বাৰু, কিন্তু কল দেখিছো, কলগছ, আলু গছ, সেই আলু গছ। এৰি পুলে খাই দেই, এইটো গছত এৰি পুলে খায়, পাতবিলাক খাই বাৰু এৰি পুলে, সেইকাৰণে ৰৈছে। আৰু ইয়াৰে বৰ্তমান আলু। সেইফালে বাৰু যোৰা নাই, বহুত জংঘল সেইটো চাইডে। এইখিনিতে বাগান কৰিছে বাৰু চবখিনি। সেয়া সেইফালে নাযাওঁ, বহুত জংঘল আছে এইফালে। যিহেতু ইমান জংঘল, সাপ চাপ ওলাই যাব। কলগছ কি ধুনীয়াকে ৰুই দিছে, ধুনীয়া হৈছে কলগছবিলাক। আৰু এইটো হ'ল মেষ্টা টেঙা, আমাৰ বড়োবিলাকৰ মেইন। মাছৰ লগত আৰু কেকেৰাৰ লগত খাব কি মজা লাগে মেষ্টা টেঙা। সেইকাৰণে আমি বড়োবিলাকে মেষ্টা ৰুৱে। এইফালে অকল মেষ্টা, এইবিলাক কলগছ। আৰু এইটো অমিতা গছ লাগিছে বাৰু, অমিতা। আৰু এইবিলাক লিবু গছবিলাক, লিবু গছ এইবিলাক ৰিবুৰ লৈছি, চবখিনি ৰুইছে। ভাল লাগে পৰিৱেশটো, কি ধুনীয়া মুকাল খেতি পথাৰৰ কাষত কি ধুনীয়া বাগান এখন বনাইছে ইয়াতে। ভাল লাগে মানে, চাই ভাল লাগে, বহুত ধুনীয়া। আৰু এইফালে কুঁৱা, যিহেতু আমাৰ ইফালে দমকল ব্যৱহাৰ নহয়, চুক কুঁৱা ব্যৱহাৰ হয়, সেইকাৰণে কুঁৱা এৰিছ। কাষতে পানী চোৱাচোন, কিন্তু পানী ইয়াতে নাখায় বাৰু, কিন্তু এই কলগছ বা এনেকুৱা ধুনীয়া পৰিৱেশ চোৱা, একদম ভাল লাগে। আমাৰ গাঁৱলীয়া আৰু এইবিলাকে আৰু চোৱা কি ধুনীয়া পৰিৱেশ চোৱা। বহুত ডাঙৰ হয় এতিয়া বাগানখন, একদম বহুত ডাঙৰ। এই চোৱাচোন ইমান ডাঙৰ, কিন্তু সিফালে যোৰা নাই, আখৰবিলাক জৰিছে। এইফালে চোৱা কি ধুনীয়া, বহুত ভাল লাগে আহি ইয়াতে। ব'লা যাওঁ ব'লা, বৰ গৰম লাগিলে, গৰম গাইছ, বহুত গৰম, সেইকাৰণে যাওঁ সোনকালে। বল ইফালে কি কবা? ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা দেই বুলি কোৱা। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবচোন। এইটো মোৰ দাদাৰ ল'ৰা হয়, লাজ কৰে। প্ৰথম ফাৰ্ষ্ট ভিডিঅ'ত ওলাইছে যে, সেইকাৰণে লাজ কৰে। এতিয়া যাওঁ, গৈ আছো এতিয়া, ভালকে পৰিবা। চোৱা ধাননি পথাৰ, আৰু ধানবিলাক যেতিয়া ওলাব ন, আৰু ভাল লাগিব পথাৰত। যেতিয়া ধানবিলাক ওলাই পকিব, কি ধুনীয়া মানে, চাই ভাল লাগিব। আৰু এতিয়া হোৱা নাই বাৰু, ধানবিলাক ওলাব হোৱা নাই। বহুত সৰু সৰু দেই, আলিটো পৰি যাবা, ভালকে আহা। ধুনীয়া ঠাই, ধুনীয়া
পাৰিছেনে আহিবা বিধান কৰিবা ভালকে আহা চোৱা এই বাইদেউ হয়তো বুকত মেখেলা পিন্ধি আছে দেই গাইছ বেয়া নাপাব আপোনালোকে তো জানেনে আমাৰ ইফালে আৰু গাঁৱলীয়া হয় বুকত মেখেলা পিন্ধি থাকে ক'ৰবাত গ'লেহে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি যায় বা দখনা পিন্ধি যায় ঘৰ থাকিলে বাৰু নৰ্মেলকৈ থাকে বুকত মেখেলা পিন্ধি থাকে সেয়াই আৰু কি ধুনীয়া পৰিৱেশে আহি পাই গ'লো ৰাস্তা পাই গ'লো কি ক'বা কোৱা এইটো মোৰ হ'ল বাইদেউৰ ছোৱালী কি ক'বা কোৱা কেনে ক'বা বালি ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবি দেই গাইজ ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব এতিয়া আপোনালোকৰ পৰা বিদায় দিছোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম এতিয়া বাই বাই